ৰাতিপুৱা গজা বনাই দিলোঁ। বেলেগ চাওক লালমোহন বনাই আছোঁ। গজা বনাৰ পিছত লালমোহন বনাই আছোঁ। আৰু ইয়াত কিমান লালমোহন আছে কওকচোন মই আপোনালোকে। একেবাৰে 300 লালমোহন ফ্ৰাই কৰিছোঁ। অৰ্ডাৰ আছে, কালিৰ পৰা বনাই আছোঁ। 1500 লালমোহন অৰ্ডাৰ আছে, অহা কাইলৈ লৈ যাব। তো লালমোহন বনাই আছোঁ। তাৰপিছত বুন্দিয়া বনাম, বুন্দিয়াও 15 কেজি অৰ্ডাৰ আছে। ধুনীয়াকৈ এটা লাল হৈ যাব। লাল হৈ গ'লে এক ধুনীয়াকৈ বাহিৰত নমাই দিব পাৰিম। ৰসত দিব লাগিব। আৰু এইফালে চাওক বুন্দিয়াটো মই ফ্ৰাই কৰি ল'লোঁ। আৰু এতিয়া ৰস খুৱাব লাগিব। আৰু এইফালে চাওক ৰস বহাই দিছোঁ। মোটামুটি 15 কেজি বুন্দিয়া ৰস বহাইছোঁ। বুজিছে কাৰণ আগতে চেনিটো আগত বনাই পেলাই তাৰপিছত বুন্দিয়াটো চেনি ৰসত দি চকা হয়, কিন্তু সেনেকৈ চিষ্টেমত বনোৱা নাই। ডাইৰেক্ট বুন্দিয়াটো আগত চাকি লওঁ, তাৰপিছত ৰস খুৱাই দিম। দেখিছে। আৰু এইফালে চাওক লালমোহন বনাই আছোঁ। অৰ্ডাৰ আছিলে 1500 লালমোহন, কাইলৈ লৈ যাব। আৰু 300 মান হ'লে কমপ্লিট হৈ যাব। দেখিছেনে। এইফালে চাওক ইয়াত বাল্টিঙত থৈ দিছোঁ। চাওক আৰু এইফালে চাওক দুটা বাল্টিঙত আছে। বনাই আছোঁ, কালিৰ পৰা বনাই আছোঁ। এতিয়ালৈকে শেষ হোৱা নাই, আৰু অকণমান টাইম লাগিব শেষ হ'ব।